Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি মই বহুত দিনৰ পিছত MS Wordত তোমালোকক এটা ইণ্টাৰেষ্টিং আৰু অলপ ইউনিক আইডেণ্টি কাৰ্ড বনোৱা শিকাম। তো আইডেণ্টি কাৰ্ড আই থিংক মই আগতো বনাইছোঁ, কিন্তু আজি আকৌ মই এবাৰ তোমালোকক দেখাম কেনেকৈ আমি এটা ষ্টাইলিছ আইডেণ্টি কাৰ্ড আমাৰ MS Wordত বনোৱা যায়। তো ব'লা আৰম্ভ কৰি দিওঁ আমাৰ ক্লাছটো। তো আমি MS Word অ'পেন কৰি লওঁ। মই MS Word অলৰেডি অ'পেন কৰি লৈছোঁ। এতিয়া আমাৰ MS Word অ'পেন কৰা হৈছে। এতিয়া ফাৰ্ষ্ট আমাৰ ষ্টেপ হ'ল যে আমি আমাৰ আইডেণ্টি কাৰ্ডৰ এটা চাইজ কি কৰিম, ছেট কৰিব বিচাৰিছোঁ। তো আইডেণ্টি কাৰ্ডৰ চাইজ ছেট কৰিবৰ কাৰণে ফাৰ্ষ্ট আমি ইনচাৰ্টত যাম। ইনচাৰ্টত যোৱাৰ পিছত আমি ইয়াত চাব পাৰোঁ টেক্সট বক্স, ঠিক আছে। তো এই টেক্সট বক্সত তুমি ক্লিক কৰিবা আৰু চিম্পল টেক্সট বক্স লৈ ল'বা। ইয়াত এইটো এটা বাই ডিফল্ট 3.12 সেণ্টিমিটাৰ 6.3 সেণ্টিমিটাৰ আছে। তো আমি এই দুটা চেঞ্জ কৰি এইটো আমি কৰি দিওঁ 5 এণ্ড এইটো কৰি দিওঁ 10 সেণ্টিমিটাৰ, ঠিক আছে, 10 সেণ্টিমিটাৰ এণ্ড বাহিৰত এবাৰ ক্লিক কৰা। তো এইটো হৈ গ'ল আমাৰ চাইজ, অ'কে। তো এইটো চাইজ মই লৈ লৈছোঁ। ভিতৰত যি লিখা আছে এইটো ডিলিট কৰি দিলোঁ। তুমি বেলেগ চাইজো ল'ব পাৰা, ডিপেণ্ড অন ইউ, তুমি চাইজ চেঞ্জো কৰিব পাৰা। ইয়াৰ ফিৰ মই ইয়াৰ পৰাও এইবিলাক যে পইণ্ট আছে পইণ্টবিলাক ক্লিক কৰি কিনে পইণ্টত মই ডাঙৰ সৰু কৰিব পাৰোঁ, ডিপেণ্ড অন মাই মানে কণ্টেণ্টছ, ঠিক আছে। এতিয়া আমি ইয়াত কি কৰিম, ফাৰ্ষ্ট আমাৰ ইয়াত চাব পাৰা ৰেক্টেংগল। এই ৰেক্টেংগলটো তুমি ইয়াত লৈ ল'বা, এনেকৈ ধুনীয়াকৈ লৈ ল'লা। লোৱাৰ পিছত তুমি ফাৰ্ষ্ট কি কৰিবা, ইয়াত যাবা। ইয়াত তুমি চাব পাৰা এডিট পইণ্ট আছে, এডিট পইণ্টত ক্লিক কৰিবা, ঠিক আছে। এই এডিট পইণ্টত ক্লিক কৰাৰ পিছত আমি কি কৰিম, এইটোক এনেকৈ কাৰ্ভ কৰিব পাৰোঁ, অ'কে। তো তুমি চাব পাৰা মই ধুনীয়াকৈ এইটো কাৰ্ভ কৰি আছোঁ, ধুনীয়াকৈ মই কাৰ্ভ কৰি আছোঁ, চাব পাৰা মই এইটো কাৰ্ভ কৰি দিলোঁ। তো যেতিয়াও তুমি কোনো ধৰণৰ এনেকুৱা ডিজাইন বনাবা, তুমি ইয়াত যাবা আৰু এডিট পইণ্টৰ মাধ্যমে আৰামছে বস্তুটো চেঞ্জ কৰিব পাৰিবা, মানে তুমি ছেট কৰিব পাৰিবা। এতিয়া আমি এইফালেও এটা ডিজাইন দিব বিচাৰিছোঁ। তো সেম আমি আগেইন এইটো ক্লিক কৰিম আৰু এইফালেও সেম টু সেম আমি এনেকৈ লৈ ল'ম। আৰু আমি এইটো যে আছে আমাৰ বক্সটো অলপ ডাঙৰ কৰি লওঁ, 6 পইণ্ট সামথিং আছে, ঠিক আছে, 6 পইণ্ট। ইয়াত মই 7 কৰিব পাৰোঁ, ডাইৰেক্ট ৰাউণ্ডেড কৰি দিওঁ, ইয়াত 7 দি দিওঁ। তো ইয়াত যদি মই 7 সেণ্টিমিটাৰ দি দিওঁ ওপৰত, ইয়াত চাব পাৰা হাইট, তো এইটো 7 সেণ্টিমিটাৰ হৈ গ'ল। এণ্ড ইয়াৰ কালাৰ মই বেলেগ দিব বিচাৰিছোঁ, মানি লোৱা মই গ্ৰীণ কালাৰ দিব বিচাৰিছোঁ। তো মই গ্ৰীণ কালাৰ দিলোঁ, দেন মই এইটো ড্ৰেগ কৰি ইমানলৈকে লৈ আনিলোঁ। এতিয়া মই এইটো চিলেক্ট কৰাৰ পিছত এগেইন মই যাম, এডিট পইণ্টত যাম আৰু ইয়াত এইটোকো অলপ মই কাৰ্ভ কৰি দিম এনেকুৱা, ঠিক আছে। তো এইটোকো মই এটা কাৰ্ভ নিচিনা কৰি দি আছোঁ, তাকে মোৰ ডিজাইনটো ভালকৈ ডিছপ্লে হ'ব লাগে, ঠিক আছে। কোনো ধৰণৰ অসুবিধা হ'লে তুমি আগেইন ডিলিট কৰি দিবা, ইয়াত আনডু কৰিবা, Ctrl+Z প্ৰেছ কৰিলে আনডু হ'ব। এণ্ড দেন ষ্ট্ৰেইট হৈ গ'ল। আগেইন তুমি ড্ৰেগ এণ্ড ধুনীয়াকৈ কাৰ্ভ কৰাৰ চেষ্টা কৰিবা। এইটো দি আমি কাৰ্ভ কৰিব পাৰিম ভালকৈ, এইটো দি আমি ভালকৈ কাৰ্ভ কৰিব পাৰিম। তো আমাৰ কাৰ্ভটো লাগে মেইনলি। ইয়াত চাব পাৰা আমি খুব ধুনীয়াকৈ আমাৰ ডিজাইনটো ইয়াত কি কৰি আছোঁ, দি আছোঁ। এণ্ড এইটো আৰু তলৰলৈকে লৈ যাওঁ। তো ইয়াত আমি দি দিলোঁ ডিজাইনটো আমাৰ। যদি তোমাৰ ভাল লাগে দিব পাৰা, ইয়াত চেঞ্জো কৰিব পাৰা, আৰু মই এইটো অলপ হালকা পাতলা কৰি দিওঁ, ঠিক আছে। তো এইটো হৈ গ'ল। এতিয়া এইটো ইয়াৰ যোনটো আউটলাইন আছে এইটো মই গুচাই দিম, আৰু ইয়াৰ যোনটো আউটলাইন আছে এইটোও মই গুচাই দিম। আউটলাইন আমাক নালাগে, চৰি, ইয়াৰ যোনটো আউটলাইন, ঠিক আছে, এইটো আমাৰ নালাগে, আউটলাইন আমি দিব বিচৰা নাই। দেন এই যে পোৰ্শনটো আছে এইটো কি হ'ব, ফ্ৰণ্ট হ'ব। ব্ৰিং টু ফৰৱাৰ্ড কৰি দিওঁ, ব্ৰিং টু ফৰৱাৰ্ড। তো এইটো ওপৰৰ ফালে লৈ আনিলোঁ। তো তুমি চাব পাৰা আমাৰ ডিজাইনটো কিমান ধুনীয়াকৈ আমি ইয়াত ছেট কৰি আছোঁ। তুমি যদি এই টেক্সট বক্সৰ কালাৰটো চেঞ্জ কৰিব বিচাৰিছা, বেলেগ কালাৰ দিব বিচাৰিছা, তুমি দিব পাৰা। তুমি ৰাইট ক্লিক কৰি কিনে ইয়াৰ পৰা ফৰমেট শ্বেপ আছে, ইয়াৰ পৰা তুমি বেলেগ এটা ফিল কালাৰ, ইয়াত যাবা সলিড কালাৰ্ছ আছে। তো মই ইয়াত তোমাক দেখাই দিওঁ, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত বিভিন্ন কালাৰ্ছ আছে, মই এটা লাইট কালাৰ, এই ধৰণৰ কালাৰ ইয়াত এপ্লাই কৰিব পাৰোঁ, ইয়াৰ ফিৰ মই বেলেগ কালাৰ দিব পাৰোঁ, এনেকুৱা ধৰণৰ কালাৰ মই ইয়াত এপ্লাই কৰিব পাৰোঁ। তো এইটো ডিপেণ্ড অন ইউ, তুমি কি ধৰণৰ
কালাৰ এপ্লাই কৰিব বিচাৰিছা ঠিক আছে তো এনেকৈ মই দি দিলোঁ আৰু এই বস্তুটো যদি তুমি এডজাষ্ট কৰিব পৰা নাই আগেইন ইয়াত যাবা এডিট পইণ্টত যাবা আৰু এই হিচাপে তুমি চাই ল'বা যে তুমি কেনেকৈ এডজাষ্ট কৰিবা চ' এতিয়া ধুনীয়াকৈ এডজাষ্ট তলত মই এটা পাতলাকৈ ৰেক্টেংগল শ্বেপ ইউজ কৰিম আৰু এনেকৈ দিম আৰু এইটো বেক চাইডত হ'ব জাষ্ট তুমি এইটো কি কৰিবা ব্ৰিং বেক কৰি দিবা আমি ইয়াৰ ওপৰত ৰাইট ক্লিক কৰোঁ দেন ইয়াত চাব পাৰা চেণ্ড বেক তো এইটো প্ৰেছ কৰিলে একদম ডাইৰেক্টলি বেক হৈ গ'ল আমি জাষ্ট চেণ্ড বেক মানে কি চেণ্ড বেকৱাৰ্ড কৰোঁ ঠিক আছে তো চেণ্ড বেকৱাৰ্ড অ'কে তো এইটো যদি নহয় এনেকৈ তো আমাৰ আৰু প্ৰব্লেম চৰি আমি আৰু বেলেগ তৰিকা এপ্লাই কৰিব পাৰোঁ যেনেকৈ এইটো প্ৰেছ কৰি কিনে আগত আনিব পাৰোঁ তো আমি এইটো ব্ৰিং ইন ফ্ৰণ্ট ঠিক আছে এইটো আহি গ'ল ফ্ৰণ্টত আহি গ'ল আৰু এইটোক আমি ইয়াৰ ওপৰত আনিব লাগে দেন আগেইন আমি ব্ৰিং ফৰৱাৰ্ড তো এইটো আমি ব্ৰিং ফৰৱাৰ্ড তো চাব পাৰা তলত লাইন আহি গৈছে এণ্ড আমি ইয়াৰ কালাৰটো চেঞ্জ কৰি দিওঁ এই তলৰ এইটো যে আছে এইটো চিলেক্ট কৰিবা এণ্ড ইয়াৰ কালাৰ আমি জাষ্ট এইটো কালাৰ কৰি দিওঁ এণ্ড আউটলাইনটো গুচাই দিয়া আউটলাইন আমাৰ নালাগে তো এইটো পাৰফেক্টলি আমাৰ হৈ গ'ল চাব পাৰা এতিয়া ইয়াত তুমি ধুনীয়াকৈ তোমাৰ কলেজৰ নাম স্কুলৰ নাম যি আছে সেইটো তুমি ইয়াত লিখিব পাৰা তো আমি ইয়াত চিম্পল নৰ্মেল টেক্সট ইউজ কৰিম আমি ইনচাৰ্টতে যাওঁ ইনচাৰ্টত ইয়াত তুমি চাব পাৰা এই ধৰণৰ আমাৰ টেক্সট আছে আমি এইটো চিলেক্ট কৰিলোঁ ইয়াত আমি লিখি দিলোঁ যেনেকৈ আমাৰ লক্ষ্য কম্পিউটাৰ চেণ্টাৰ হয় তো লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট মই ইয়াত লিখি দিলোঁ এণ্ড দেন তুমি চিলেক্ট কৰা একদম সৰু কৰি ল'বা হোমত যাবা চাইজটো সৰু কৰি দিবা তো তুমি চাব পাৰা একদম সৰু কৰি ল'লোঁ অলপ ডাঙৰ কৰিব লাগিব এণ্ড দেন আমি এইটো বোল্ড কৰিম এণ্ড কালাৰ আমি কৰি দিম হোৱাইট কালাৰ এণ্ড মুভ কৰি দিওঁ ইয়াত তো তুমি চাব পাৰা কিমান ধুনীয়াকৈ আমি পাৰফেক্টলি ইয়াত দি দিছোঁ আমাৰ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট যোনটোৰ ID কাৰ্ড আমি বনাব গৈ আছোঁ ঠিক আছে তাৰপিছত আমি আগেইন ইনচাৰ্টত যাম আগেইন আমি এইটো চিলেক্ট কৰিম এণ্ড আমি এইটোৱেই ল'ম আৰু ইয়াত লিখি দিম আইডেণ্টিটি কাৰ্ড তো ইয়াত মই লিখি দিলোঁ আইডেণ্টিটি কাৰ্ড আৰু মই এইটো তলত লৈ আনিলোঁ আৰু এনেকৈ চিলেক্ট কৰি কিনে মই এইটো সৰু কৰিব বিচাৰিছোঁ চ' হোমত যাওঁ হোমত গ'লোঁ এণ্ড সৰু কৰি দিওঁ তো এইটো সৰু কৰি কিনে মই ইয়াত চেণ্টাৰত দি দিওঁ তো চাব পাৰা কিমান ধুনীয়াকৈ মই ইয়াত ছেট কৰি দিছোঁ ইভেন তুমি বোল্ড কৰিব পাৰা ইয়াত তুমি হেণ্ড ৰাইটিংটো চেঞ্জ কৰিব পাৰা মই এইটো দি দিলোঁ এণ্ড বোল্ড কৰিব পাৰা আৰু আমাৰ ইয়াত কি হয় মানে আমি ভাবি আছোঁ যে আমি শ্বেডো যদি ইয়াত আমি নৰ্মেল ৰাখিম নৰ্মেল আৰু ওপৰৰ যোনটো লক্ষ্য আছে এইটোকো আমি নৰ্মেল তো ইয়াত যাবা ইয়াত শ্বেডো এইটো ন' শ্বেডো দিবা ঠিক আছে তেতিয়াহ'লে একদম চিম্পল থাকিব তো আইডেণ্টিটি কাৰ্ডত এনেও চিম্পলভাৱে আমি ইউজ কৰোঁ হেণ্ড ৰাইটিংছবিলাকো চিম্পলে থাকে তো এইটো হৈ গ'ল এতিয়া ইয়াত এটা ফটোৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰাই শ্বেপত যাম ইয়াৰ পৰা এইটো চিলেক্ট কৰি কিনে এনেকৈ ফটোৰ এইটো দি দিম তো এইটো তুমি বেলেগ ইউজ কৰিব পাৰা তুমি ইনচাৰ্টত গ'লে তুমি ইয়াত বিভিন্ন শ্বেপ পাবা যেনেকৈ ৰাউণ্ডেড শ্বেপ আছে এইটো ইউজ কৰিব পাৰা এইটোও ভাল লাগে তো ৰাউণ্ডেড শ্বেপো ল'ব পাৰা তো মই এইটো ডিলিট কৰি দিওঁ ৰাউণ্ডেড শ্বেপ আমি ইউজ কৰিম ইয়াত তো ইয়াত আমাৰ ফটো আহিব এণ্ড এইটো আমি হোৱাইট দি দিলোঁ তাকে আমি ইয়াত ফটো ছেট কৰিব পাৰোঁ দেন মই ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত ইয়াত ইনচাৰ্ট ইয়াত আমি কি কৰিম ফৰমেট শ্বেপ আছে ফৰমেট শ্বেপত যাওঁগৈ এণ্ড তুমি ইয়াত চাব পাৰা পিকচাৰ এণ্ড টেক্সচাৰ ইয়াত যাবা আৰু ইয়াত ইনচাৰ্ট পিকচাৰ কৰি দিবা তো মই ইয়াৰ পৰা পিকচাৰ এটা পিকচাৰ ইয়াত ছেট কৰি দিওঁ তো ইয়াত চাব পাৰা মই ইয়াত পিকচাৰ ছেট কৰি দিছোঁ ধুনীয়াকৈ
সৰু ডাঙৰ কৰিব পাৰা আৰামছে ইয়াত সেট হৈ যাব এতিয়া নেক্সট ইয়াত আমি লিখিব লাগিব হয়নে সো তো ইয়াত আমি কি কৰো ইয়াত লিখিব কাৰণে আমি সিম্পলি এই টেক্সট এটু টেক্সট যে আছে মানে আমি এবিলাকো ইউজ কৰিব পাৰো ওকে এই ধৰণৰ বস্তু ইউজ কৰিব পাৰো এতিয়া মই ইয়াত যদি কিবা লিখিব লাগে মই জাস্ট ইয়াত চাব পাৰা মোৰ কাৰ্সৰটো আছে মই এন্টাৰ কৰো তলত লৈ আনাৰ পিছত মই ট্যাব প্ৰেছ কৰি দিম ইয়াত আহি গল ইয়াত মই নেম লিখি দিলো নেম কলন আৰু অলপ পিছফালে লৈ যাও বেছি পিছফালে হলে আকৌ প্ৰবলেম হ'ব আমাৰ এইফালে অলপ জাগাটো মেবি বঢ়াব লাগিব পাৰে সো আমি অলপ বঢ়াই ললো আৰু এটো ইয়াত সেট কৰি দিলো আৰু এটো বঢ়াই লম তো এইবিলাক বস্তু কি হয় অলপ এডজাস্ট কৰিব লাগে ঠিক আছে তো এটো হৈ গল আমাৰ তো আইডেন্টি কাৰ্ড দেন নেম তো নেম আমাৰ ইয়াত আমাৰ নেমটো আহিব নেম আমাৰ আহিব দেন আমাৰ আহিব মানিলো ৰোল নম্বৰ আহিলে দেন এড্ৰেছ আহিলে সৰি ক্লাস আহিব দেন এড্ৰেছ আহিব and blood group আহিব এটো এটা ইম্পৰ্টেন্ট হয় দেন ফোন নম্বৰ ঠিক আছে তো ইয়াত চাব পাৰা আমি পিছত হ্যান্ডৰাইটিংটো হৰু কৰিব পাৰো এনেকা কোনো হেই নাই তো আমি এটো অলপ ডাঙৰ কৰি আছো কেলে কি আমাৰ বস্তুবিলাক এডজাস্ট হোৱা নাই আমি এডজাস্ট কৰি লওঁ এবাৰ তাৰ পিছত এইবিলাক সেট কৰা যাব ইয়াত চাব পাৰা আমাৰ পাৰফেক্টলি আইডেন্টি কাৰ্ডটো আমি ইয়াত বনালো আৰু এইটো যে আছে এটো অলপ ডাঙৰ কৰিব পাৰা যায় কেলে কি আমাৰ যোনটো আইডেন্টি কাৰ্ডৰ সাইজ আছে আইডেন্টি কাৰ্ডৰ সাইজটো অলপ ডাঙৰ তাৰ কাৰণে তো ইয়াত মই এই গুটেইবিলাক যে লিখিছো এইবিলাক মই বোল্ড কৰি দিও তো ইয়াত চাব পাৰা নেম ৰোল নম্বৰ এড্ৰেছ তো মই সিম্পলি নেম লিখি দিও দেন এটা ডামি ৰোল নম্বৰ দি দিলো ঠিক আছে সো এনেকে মই ধুনিয়াকে ইয়াত या फिर তুমি ইয়াত লিখি দিয়া কোয়ালিফিকেশন ইয়াত মই দি দিও এমপ্লয়ি আইডি মানিলো ঠিক আছে এমপ্লয়ি আইডি আৰু মানিলো এড্ৰেছৰ ইয়াত মই দি দিও ইয়াত মই ডেজিগনেশ্যন দি দিও কেলে কি এটো মই নিজৰ হিচাপে বনাই আছো সো ইয়াত মই ডেজিগনেশ্যন মানিলো মই ডাইৰেক্টৰ এনেকে লিখি দিলো ব্লাড গ্ৰুপ বি পজিটিভ দি দিলো এন্ড ফোন নম্বৰটো ইয়াত মই জাস্ট ইনে কিবা এটা ডামি ফোন নম্বৰ দি দিলো ওকে তো এটো আমাৰ হৈ গল ধুনিয়াকে আমি কৰিলো এন্ড আমি এড্ৰেছটো ইয়াত দিব পাৰো ইয়াত সিগনেচাৰ ঠিক আছে তো ইয়াত মই ডাইৰেক্টৰ সিগনেচাৰ সাইন এনেকে দি দিছো তো ইয়াত ডাইৰেক্টৰৰ সিগনেচাৰ আহিব লাগে তো ডাইৰেক্টৰৰ সিগনেচাৰ আনিব কাৰণে আৰু তুমি যদি এবিলাক হাইলাইট কৰিব বিচাৰিছা ইয়া অলপ ডাঙৰ কৰিব বিচাৰিছে ইট ইজ পসিবল আমি এটা কাম কৰো আমি ইয়াত ডাইৰেক্টলি এটা বক্স ইউজ কৰিম ঠিক আছে এই বক্সটো ইউজ কৰাৰ পিছত আমি ইয়াতে ডাইৰেক্টলি ৰাইট ক্লিক কৰিম এন্ড ফৰমেট শেপ আৰু ইয়াৰ পা পিকচাৰটো আহি গল টেক্সচাৰ পিকচাৰ এন্ড টেক্সচাৰত যাবা ইনসাৰ্ট কৰিবা ইয়াৰ পা তুমি ফাইলত গৈ কিনে তোমাৰ সিগনেচাৰটো ইয়াত লৈ আনিবা তোমাৰ সিগনেচাৰটো আহি গল বাস এটা তুমি এডজাস্ট কৰি দিয়া ধুনিয়াকে ঠিক আছে দেন তুমি আউটলাইনটো গুছাই দিয়া বাস ইয়াত চাব পাৰা তোমাৰ সিগনেচাৰও আহি গল ডাইৰেক্টৰৰ আৰু ইয়াত এটো মোৰ হিচাপে বনাইছো যে জ্ঞানদীপ মণ্ডল ইয়াত এমপ্লয়ি আইডি কোয়ালিফিকেশন এমসিএ ডেজিগনেশ্যন ডাইৰেক্টৰ ইয়াত ব্লাড গ্ৰুপ দিয়া হৈছে ফোন নম্বৰ দিয়া হৈছে তো এইবিলাক যে আছে এইবিলাক আমি পারফেক্টলি বনাই ললো
এইটো বনোৱাৰ পিছত আমি সিম্পলি আমি জাস্ট ইয়াত ক্লিক কৰোঁ এবাৰ ক্লিক কৰাৰ পিছত ইয়াত সিলেক্ট প্যানেল আছে গোটেইবিলাক আমি সিলেক্ট কৰি লওঁ এটা এটাকে গোটেইবিলাক আমি সিলেক্ট কৰি লওঁ এন্ড আমি ইয়াত সৰি ইয়াতে ক্লিক কৰোঁ আৰু গ্ৰুপিং কৰি লওঁ গ্ৰুপিং কৰিলে কি হ'ব এতিয়া আমি আৰামছে মুভ কৰিব পাৰিছোঁ তো আমাৰ আইডেন্টি কাৰ্ড ৰেডি হৈ গ'ল দেন আমি সিম্পলি কপি এন্ড পেস্ট কৰিম আমাৰ ডুপ্লিকেটো হৈ গ'ল ইয়াত আমি ডুপ্লিকেট বনালোঁ তো আমি এবাৰ যদি গ্ৰুপিং কৰি লওঁ আমি আৰামছে ইয়াত ডুপ্লিকেট বনাব পাৰোঁ আৰু ধুনীয়াকে এটো আমি কি কৰিব পাৰোঁ শো কৰিব পাৰোঁ তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ মই এই আইডেন্টি কাৰ্ডটো বনালোঁ আৰু ইমান ধুনীয়া পাৰফেকশ্যনত বনাইছোঁ তো তোমালোকে এবাৰ ট্ৰাই কৰি চাবা খুব ইজি হয় অলপ সময় লাগিব পাৰফেকশ্যন আনিবৰ কাৰণে কিন্তু বনাব পাৰিবা ঠিক আছে তো মই আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰোঁ যদি তোমালোকে আমাৰ ক্লাছেছবিলাক চাই আছা প্লিজ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হ'ল লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে সেইটো হ'ল লক্ষ্য ইনষ্টিটিউট আৰু লক্ষ্য CTI তো ইয়াতে মই সমাপ্ত কৰোঁ আজিৰ ক্লাছটো থেংক ইউ